অসমৰ চুকে কোণে পোৱাৰ লাজুকী বনৰ উপকাৰী গুণসমূহৰ বিষয়ে যদিহে আপুনি জানে তেনেহ'লে চকু কপালত উঠিব। ডায়েবেটিছ হাঁপানী ৰোগীসকলৰ বাবে অত্যন্ত ভাল খবৰ। অসমৰ বাৰী চুকে পোৱাৰ এবিধ বন যাক আমি সকলোৱে লাজুকী বন বুলি কওঁ। লাজুকী বনজোপাৰ লগত সকলোৱে নিশ্চয় কেতিয়াবা নহয় কেতিয়াবা খেলি পাইছে, চুলেই যে লাজতে লুকাই যায়। আৰু এই বনৰ উপকাৰী গুণসমূহৰ বিষয়ে জানি এতিয়া সকলো আচৰিত হৈ পৰিছে। যিসকল লোকৰ ডায়েবেটিছ পাইলছ হাঁপানী বেমাৰ আছে তেনে ৰোগীসকলৰ বাবে অত্যন্ত ভাল খবৰ, কিয়নো এই বনজোপাৰ পৰাই আপুনি নিমিষতে ভাল কৰিব পাৰিব এই ৰোগ। লাজুকী বনৰ প্ৰধান উপকাৰী গুণসমূহৰ বিষয়ে আলোচনা কৰোঁ আহক। লাজুকী বনৰ জৰিয়তে কাহৰ পৰা সকাহ পোৱা যায়। যদি বতৰৰ পৰিৱৰ্তনৰ বাবে কাহত সদায় অসুবিধা হয় তেন্তে লাজুকী উদ্ভিদৰ দ্বাৰা ইয়াৰ চিকিৎসা কৰিব পাৰি। ইয়াৰ উপৰিও ব্লাড ডিচেণ্ট্ৰিত সহায় কৰে লাজুকী বনে। প্ৰায়ে যদি অত্যাধিক মছলাযুক্ত খাদ্য আপুনি গ্ৰহণ কৰে তেনেহ'লে আপোনাৰ ডায়েৰিয়াত ৰক্তক্ষৰণ আৰম্ভ হয় আৰু তেনে ক্ষেত্ৰত লাজুকী বনে উপশম পোৱাত সহায় কৰে। লাজুকী বনৰ পাতৰ ৰস 5 পৰা 10 মিলিলিটাৰ খালে বদহজম আৰু সকলো ধৰণৰ পিত্ত সম্পৰ্কীয় ৰোগ ভাল হয়। যদি আপুনি টেঙা আৰু মছলাযুক্ত খাদ্যৰ প্ৰতি আকৰ্ষিত তেন্তে পাইলছ পোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায় আপোনাৰ শৰীৰত। আয়ুৰ্বেদৰ মতে লাজুকী বনৰ ৰসত এষ্ট্ৰিজেন নামৰ এবিধ ৰস থাকে যিয়ে পাইলছ ৰোগ নিৰাময় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। লাজুকী বনে স্তনৰ শিথিলতাৰ নিৰাময় কৰাটো যথেষ্ট সহায় কৰে। ডায়েবেটিছ ৰোগীৰ বাবে লাজুকী বন যেন অমৃতৰ দৰে। যদি আপুনি ডায়েবেটিছ ৰোগত আক্ৰান্ত তেনেহ'লে লাজুকী বনৰ পাত ব্যৱহাৰ কৰক। এই পাতৰ ৰসে আমাৰ শৰীৰৰ চেনি পৰিমাণটো কমাই ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ কৰি ৰখাত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উল্লেখযোগ্য যে বাত বিষৰ আয়ুৰ্বেদিক ঔষধ হিচাপে লাজুকী বন ব্যৱহাৰ কৰিব পাৰি। লাজুকী বনৰ প্ৰদাহ নিবাৰণকাৰী আৰু বিষনাশক গুণৰ বাবে ইয়াৰ ব্যৱহাৰে বাত বিষ ফলত হোৱাৰ বিষ আৰু ফুলাৰ পৰা উপশম দিয়ে। এনেবোৰৰ উপৰিও নীলাজী বনে যকৃত সুস্থ কৰি ৰখাত সহায় কৰে। যিসকল লোক বহু দিন ধৰি যকৃত আক্ৰান্তত ভুগি আছে তেনেলোকে এই পাতৰ ৰস নিয়মীয়াকৈ খালে যথেষ্ট উপশম পাব। লাজুকী বনৰ দ্বাৰা হাঁপানী চিকিৎসা কৰা হয়। হাঁপানী বা কাহৰ লগত জড়িত সমস্যাৰ চিকিৎসাত লাজুকী বন ব্যৱহাৰ কৰিলে উপকাৰী, কাৰণ আয়ুৰ্বেদৰ মতে লাজুকী বনৰ কফ দমন গুণ আছে। ব্যৱহাৰ সম্পৰ্কীয় বিতং তথ্যৰ আপুনি যদিহে বিচাৰে তেনেহ'লে আয়ুৰ্বেদৰ সহায় ল'ব পাৰে। অসমৰ চুকে কোণে অতি সহজতে পোৱাৰ এবিধ বন হৈছে লাজুকী বন। আৰু এই লাজুকী বনৰো যে ইমানবোৰ উপকাৰী গুণ আছে আপুনি হয়তো এই ভিডিঅ'টো শেষলৈকে চোৱাৰ পাছত গম পাইছে। বিশেষকৈ ডায়েবেটিছ পাইলছ আৰু যিসকল লোক হাঁপানী ৰোগত ভুগি আছে তেওঁলোকৰ বাবে এই লাজুকী বনৰ পাতৰ ৰস যেন অমৃতৰ সদৃশ। সেয়েহে এই ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক। বিশেষকৈ যিসকল লোক হাঁপানী পাইলছ আৰু ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ বহু দিন ধৰি ভুগি আছে তেওঁলোকৰ বাবে এইটো হৈছে মহৌষধ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোকক সহায় কৰে যেন। ধন্যবাদ। জয় অসম।